ছাত্ৰ-ছাত্ৰীসকল আজি দশম শ্ৰেণীৰ গণিতৰ বৃত্ত পাঠৰ কিছুমান এমচিকিউ প্ৰশ্ন তোমালোকৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্ন চাওঁ আমি অকেন্দ্ৰীয় বৃত্তৰ PA আৰু PB দুডাল স্পৰ্শক যদি এংগল APB = 60 ডিগ্ৰী হয় তেন্তে এংগল OAB এই কোণটো কিমান ডিগ্ৰী হ'ব? অপচন দিয়া আছে ইয়াত 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী আৰু 15 ডিগ্ৰী। আমাক কি আছে অকেন্দ্ৰীয় বৃত্তৰ PA আৰু PB দুডাল স্পৰ্শক যেহেতু এটা P টো এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। ইয়াতে স্পৰ্শক দুডাল আছে PA আৰু PB গতিকে স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান হ'ব। এতিয়া আমি চাওঁ APB এটা ত্ৰিভুজত দুডাল বাহু যদি সমান হয় আমি ত্ৰিভুজটো কম সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ হ'লে এই কোণ দুটা সমান হ'ব। PAB এংগল PAB টোৰ লগত সমান হ'ব PBA এই দুটা কোণ সমান হ'ব। আমি এই দুটা কোণ যেতিয়া সমান আমি সেইটা কোণ আমি x ডিগ্ৰী বুলি ধৰি লৈছোঁ। গতিকে ত্ৰিভুজ APB এই ত্ৰিভুজটোত তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী 60 ডিগ্ৰী প্লাছ x ডিগ্ৰী প্লাছ x ডিগ্ৰী = 180 ডিগ্ৰী। গতিকে হ'ব 2x = 180 আমি 60 ডিগ্ৰী বিয়োগ কৰিলে হ'ব 120 ডিগ্ৰী। তাৰমানে 2x = 120 ডিগ্ৰী। গতিকে x ডিগ্ৰী মানটো হ'ব 120/x 2 = 60 ডিগ্ৰী। গতিকে এই কোণটো আমি পাই গ'লোঁ 60 ডিগ্ৰী আৰু এইটো কোণটো আমি 60 ডিগ্ৰী পাই গ'লোঁ। এতিয়া আমি দেখিছোঁ যে OA এডাল বৃত্তটোৰ ব্যাসাৰ্ধ আৰু P এডাল স্পৰ্শক। গতিকে OA লম্ব PA যদি এডাল লম্ব হয় এংগল OAP এই গোটেই ডাঙৰ কোণটো OAP কোণটো হৈ গ'ল 90 ডিগ্ৰী হ'ব। এতিয়া এই কোণটো OAP এই ডাঙৰ কোণটো দুটা কোণৰ যোগফল হৈ আছে PAB আৰু OAB দুটা কোণৰ যোগফল আছে আমাৰ 90 ডিগ্ৰী। আমি এতিয়া পালোঁ PAB কোণটো পালোঁ আমি 60 ডিগ্ৰী। গতিকে আমি এংগল OAB হ'ব 90 ডিগ্ৰী - 60 ডিগ্ৰী = 30 ডিগ্ৰী। গতিকে এই কোণটোৰ মান হ'ব 30 ডিগ্ৰী। 2 নম্বৰ প্ৰশ্ন অকেন্দ্ৰীয় বৃত্তৰ AP এডাল স্পৰ্শক যদি AP = 8 সেণ্টিমিটাৰ হয় আৰু OP = 10 সেণ্টিমিটাৰ হয় তেন্তে OA মান হ'ব। আমাক ইয়াত দিয়া আছে 4 সেণ্টিমিটাৰ 5 সেণ্টিমিটাৰ 6 সেণ্টিমিটাৰ 7 সেণ্টিমিটাৰ কোনটো শুদ্ধ হয় সুধিছে। আমি ইয়াত জানো যে OA লম্ব PA গতিকে এই কোণটো আমাৰ 90 ডিগ্ৰী হ'ব। গতিকে এংগল OAP = 90 ডিগ্ৰী। 90 ডিগ্ৰী হ'লে এইটো ত্ৰিভুজটো সমকোণ ত্ৰিভুজ হ'ব। OAP সমকোণ ত্ৰিভুজ। সমকোণৰ বিপৰীত বাহুডাল আমি ক'ম অতিভুজ। গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে OP² = OA² প্লাছ PA²। OP² মানে 10²। এতিয়া OA² আমাক OA মানটো আমাক উলিয়াবলৈ দিছে। AP² মানে হৈ গ'ল 8²। তাৰমানে 100 = OA² প্লাছ 8² কৰিলে আমি পাম 64। 100 - 64 = OA²। এইটো কৰিলে হ'ব আমাৰ 36 = OA²। 36ক স্কোৱাৰ যদি কৰোঁ 6² মান 36 হ'ব। গতিকে OA মান হ'ব 6 সেণ্টিমিটাৰ। OA মানটো হ'ব এতিয়া 6 সেণ্টিমিটাৰ। C নম্বৰটো ইয়াত শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্ন এটা বৃত্তৰ পৰিধিৰ যিকোনো এটা বিন্দুত আঁকিব পৰা স্পৰ্শকৰ সংখ্যা। বৃত্তৰ পৰিধিৰ যিকোনো এটা বিন্দুত আঁকিব পৰা স্পৰ্শকৰ সংখ্যা অপশ্যন দিয়া আছে 2ডাল 4ডাল 3ডাল 1ডাল। বৃত্তৰ পৰিধিৰ যিকোনো এটা বিন্দুত আঁকিব পৰা স্পৰ্শকৰ সংখ্যা হ'ব 1ডাল। D নম্বৰটো ইয়াত শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্ন
অকেন্দ্ৰীয় বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যদি POQ = 110 ডিগ্ৰী হয় তেন্তে PTQ এই কোণটো মান উলিয়াব দিছে অপশ্যন দিয়া আছে 55 ডিগ্ৰী 70 ডিগ্ৰী 110 ডিগ্ৰী 90 ডিগ্ৰী ইয়াৰ আমাক কি আছে PT আৰু TQ দুডাল স্পৰ্শক TP আৰু TQ গতিকে OP লম্ব TP যদি ব্যাসাৰ্ধডাল স্পৰ্শকৰ ওপৰত লম্ব হয় গতিকে এংগল TPO = 90 ডিগ্ৰী এই কোণটো আমাৰ সমকোণ হ'ব আকৌ তেন্তে OQ লম্ব TQ যেহেতু TQ ডাল স্পৰ্শক আৰু OQ ডাল বৃত্তৰ ব্যাসাৰ্ধ গতিকে এংগল OQT 90 ডিগ্ৰী এই কোণটো আমাৰ 90 ডিগ্ৰী হ'ল এতিয়া আমি যদি চাওঁ TPOQ এইটো হ'ল এটা চতুৰ্ভুজৰ তিনিটা কোণৰ যোগফল হৈ গ'ল 4 কোণৰ যোগফল হৈ গ'ল 360 ডিগ্ৰী গতিকে আমি কোনকেইটা পালোঁ আমাক উলিয়াব দিছে PTQ এই কোণটো যোগফল প্লাছ 90 ডিগ্ৰী এইটো কোণ হয় 110 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী গোটেইকেইটা কোণৰ যোগফল হ'ল 360 ডিগ্ৰী গতিকে PTQ প্লাছ এইটো যোগ কৰিলে হ'ব 290 ডিগ্ৰী হ'ব = 360 ডিগ্ৰী গতিকে PTQ = 360 ডিগ্ৰী মাইনাছ 290 ডিগ্ৰী তাৰমানে এংগল PTQ = 70 ডিগ্ৰী গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5 নম্বৰ প্ৰশ্ন বৃত্তৰ এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰ সমান অসমান সমান্তৰাল লম্ব বৃত্তৰ এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰ সমান ইয়াত এ নম্বৰটো শুদ্ধ উত্তৰ 6 নম্বৰ প্ৰশ্ন অকেন্দ্ৰীয় বৃত্তৰ AB আৰু CD দুডাল সমান্তৰাল স্পৰ্শক এইটো অকেন্দ্ৰীয় বৃত্তৰ AB আৰু CD দুডাল সমান্তৰাল স্পৰ্শক যদি বৃত্তটোৰ ব্যাসাৰ্ধ 5 সেণ্টিমিটাৰ হয় তেন্তে AB আৰু CD মাজৰ দূৰত্ব কিমান আমি যদি চাওঁ অকেন্দ্ৰীয় বৃত্তৰ OC এইটো বৃত্তৰ ব্যাসাৰ্ধ হয় আৰু OA ডাল বৃত্তৰ ব্যাসাৰ্ধ হয় তেনেহ'লে AB আৰু CD মাজৰ দূৰত্ব AB আৰু CD মাজৰ দূৰত্ব বুলি ক'লে আমি এই গোটেইডোখৰ বুলি ক'ম তাৰমানে AC এই দূৰত্বটো আমি AC বুলি ক'ম AC মানটো হ'ল OA প্লাছ OC OA 5 সেণ্টিমিটাৰ হ'ল আৰু OCও 5 সেণ্টিমিটাৰ মানে স্পৰ্শকডালৰ মাজৰ দূৰত্বটো হ'ল 10 সেণ্টিমিটাৰ চি নম্বৰটো ইয়াত শুদ্ধ উত্তৰ 7 নম্বৰ প্ৰশ্ন বৃত্তৰ ব্যাসাৰ্ধডাল সদায় স্পৰ্শকৰ সমান দুগুণ লম্ব সমান্তৰাল বৃত্তৰ ব্যাসাৰ্ধডাল সদায় স্পৰ্শকৰ লম্ব চি নম্বৰটো ইয়াত শুদ্ধ উত্তৰ 8 নম্বৰ প্ৰশ্ন কাষৰ ছবিটোত থকা স্পৰ্শক হ'ল ছবি আমাৰ দেখাইছে এইটো অকেন্দ্ৰীয় বৃত্ত আৰু স্পৰ্শকডাল কোনডাল হয় সুধিছে A হয়নে B হয়নে C হয়নে কেৱল A আৰু B কেৱল C A আৰু C ইয়াৰ কোনটো শুদ্ধ হয় সুধিছে আমি যদি চাওঁ ইয়াত A আৰু B এডাল স্পৰ্শক নহয় স্পৰ্শকডাল হ'ল C কেৱল C চি নম্বৰটো ইয়াত শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্ন কাষৰ ছবিত স্পৰ্শকডালৰ দৈৰ্ঘ্য হ'ল ইয়াত স্পৰ্শকডাল হৈছে PQ স্পৰ্শক বাকীডাল এডাল OQ ডাল ব্যাসাৰ্ধ দিয়া আছে 5 সেণ্টিমিটাৰ এইটো হ'ল সমকোণ ত্ৰিভুজ OQ লম্ব PQ গতিকে কোণ OQP = 90 ডিগ্ৰী যেহেতু ব্যাসাৰ্ধডাল স্পৰ্শকৰ ওপৰত লম্ব যেহেতু এইটো সমকোণ ত্ৰিভুজ ইয়াৰ মানটো হ'ব অতিভুজ স্কোৱাৰ লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ তাৰমানে PQ মানটো হ'ব √/OP স্কোৱাৰ মাইনাছ OQ স্কোৱাৰ আমি যদি এইখিনি কৰোঁ OP মানটো হ'ব 12 স্কোৱাৰ কৰিলে আৰু এইটো 5 স্কোৱাৰ কৰিছোঁ 12 স্কোৱাৰ কৰিলে হ'ব 144 মাইনাছ 25 এইখিনি কৰিলে হ'ব √/100
19 গতিকে পি কিউ মান হ'ব ৰুট অভাৰ 119 ডি নম্বৰটো ইয়াত শুদ্ধ হ'ব 10 নম্বৰ প্ৰশ্ন এটা বৃত্তৰ স্পৰ্শকৰ সংখ্যা হ'ল 0 1 2 অসংখ্য এটা বৃত্তৰ অসংখ্য সংখ্যক স্পৰ্শক থাকিব পাৰে গতিকে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 11 নম্বৰ প্ৰশ্ন এটা বহিবিন্দু পিৰ পৰা অকেন্দ্ৰযুক্ত বৃত্তলৈ টনা স্পৰ্শকডালৰ দৈৰ্ঘ্য সদায় অপিতকৈ ডাঙৰ ধৰিছোঁ আমি এইটো বৃত্ত অকেন্দ্ৰীয় বৃত্ত বহিবিন্দু পিৰ পৰা যেন আমি স্পৰ্শক টানি জানিবা এই যাৰ স্পৰ্শক নাম দিছোঁ আমি পি কিউ ডাল হ'ল স্পৰ্শক সুধিছে স্পৰ্শকডালৰ দৈৰ্ঘ্য আমাৰ পি কিউ ডালৰ দৈৰ্ঘ্য সদায় অপিতকৈ ডাঙৰ হ'ব জানো নহয় অ' পিৰ সমানো নহয় সদায় অপিতকৈ সৰু অপিটো হ'ব এইটো হ'ল সমকোণ ত্ৰিভুজ হ'ব অপিডাল হ'ব অতিভুজডাল সমকোণ ত্ৰিভুজৰ অতিভুজডাল আটাইতকৈ ডাঙৰ গতিকে এইডাল যদি স্পৰ্শক হয় পি কিউডাল স্পৰ্শকডাল সদায় অপিতকৈ সৰু হ'ব গতিকে চি নম্বৰটো ইয়াত শুদ্ধ হয় সদায় অপিতকৈ সৰু এটা বৃত্তৰ স্পৰ্শকে বৃত্তটোক কেইটা বিন্দুত ছেদ কৰে এটা দুটা তিনিটা অসংখ্য এটা বৃত্তৰ এডাল স্পৰ্শকে বৃত্তটোক কেৱল এটা বিন্দুত ছেদ কৰে এই নম্বৰটো ইয়াৰ শুদ্ধ হয় যদি এটাতকৈ বেছি বিন্দু ছেদ কৰে সেইডালক আমি ছেদক বুলি ক'ম স্পৰ্শক বুলি নকওঁ বৃত্তৰ কোনো এডাল জিয়াৰ সমান্তৰালকৈ আঁকিব পৰা স্পৰ্শকৰ সংখ্যা হ'ল বৃত্তৰ কোনো এডাল জিয়া ধৰিছোঁ আমি এইটো এটা বৃত্ত এইটো অকেন্দ্ৰীয় বৃত্ত এডাল জিয়া এই জিয়াডালৰ সমান্তৰালকৈ আঁকিব পৰা স্পৰ্শকৰ সংখ্যা কেৱল দুডাল এডাল এনেকৈ আঁকিব পাৰিম আমি এডাল এনেকৈ আঁকিব কেৱল দুডাল জিয়াডালৰ সমান্তৰালকৈ আঁকিব পৰা স্পৰ্শকৰ সংখ্যা হ'ব 2 ডি নম্বৰটো ইয়াত শুদ্ধ উত্তৰ 14 নম্বৰ প্ৰশ্ন অকেন্দ্ৰীয় বৃত্তৰ পি এ আৰু পি বি দুডাল স্পৰ্শক দুডালে 60 ডিগ্ৰী কোণত হালি আছে ইয়াত আমি দেখিছোঁ পি এ আৰু পি বি দুডাল স্পৰ্শক 60 ডিগ্ৰী কোণত হালি আছে মানে সিহঁতৰ মাজৰ কোণটো 60 ডিগ্ৰী যদি অ' এ ইকুৱেল টু অ' বি ইকুৱেল টু 3 চেণ্টিমিটাৰ অ' এ আৰু অ' বি হ'ল বৃত্তটোৰ ব্যাসাৰ্ধ 3 চেণ্টিমিটাৰ তেন্তে পি এৰ দৈৰ্ঘ্য ইয়াৰ দৈৰ্ঘ্য আমাক উলিয়াবলৈ কৈছে অপশ্যন দিয়া আছে আমাক 6 চেণ্টিমিটাৰ 3/3/2 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ 3/3 চেণ্টিমিটাৰ আমি ইয়াত যদি অ' পিডাল সংযোগ কৰি লওঁ ইয়াত ত্ৰিভুজ দুটা হৈ যাব এটা হৈ যাব অ' এ পি আৰু এটো হ'ব অ' বি পি এই ত্ৰিভুজ দুটা আমি যদি চাওঁ ত্ৰিভুজ দুটা এটা হয় সাধাৰণ বাহু এই দুটা কোণ এইটো সমকোণ অতিভুজ এইটো সমকোণ দুটা সমান আছে অতিভুজ দুটা সাধাৰণ বাহু হৈ আছে আৰু বাহু মানে অ' এ সমান অ' বি অ' এ আৰু অ' বি একে বৃত্তৰ ব্যাসাৰ্ধ এই দুটা হ'ল সমসম ত্ৰিভুজ হ'ব ত্ৰিভুজ অ' এ পি সৰ্বসম ত্ৰিভুজ অ' বি পি যদি ত্ৰিভুজ দুটা সমান হয় আমি ক'ব পাৰিম যে এই কোণ দুটা সমান হয় কোণ দুটা হ'ব অ' পি এ সমান কোণ অ' পি বি কোণ দুটা সমান যিহেতু এই কোণ ডাঙৰ কোণটো 60 ডিগ্ৰী আছিলে প্ৰতিটো কোণ হৈ যাব 30 ডিগ্ৰী হৈ যাব তাৰমানে অ' পি এ আৰু অ' পি বি দুটা কোণ 30 ডিগ্ৰী আমি যদি চাওঁ এইটো এটা সমকোণ ত্ৰিভুজ এইটো সমকোণ ত্ৰিভুজ অ' এ আৰু পি এই কোণটো আমাক 30 ডিগ্ৰী দি আমি পাই গ'লোঁ এতিয়া অ' এ মান আমাক দিয়া আছে 3 চেণ্টিমিটাৰ আমাক উলিয়াবলৈ কৈছে এ পি এই বাহুটো মান উলিয়াব কৈছে আমি যদি এইটো কওঁ 10 30 ডিগ্ৰী লওঁ 10 30 ডিগ্ৰী ইকুৱেল টু পি বাই পি তাৰমানে অ' এ বাই এ পি আমি জানো 10 30 মানে কিমান 1/√3 অ' এ মানটো আমাক দিয়া আছে 3 চেণ্টিমিটাৰ আৰু ইয়াত আমি এ পি মানটো উলিয়াব লাগে যদি আমি বৰ্গমূল কৰোঁ এ পি লগত 1টো পূৰণ হ'লে আমাৰ এ পি বা পি এ হৈ যাব
যদি ৰুট 3 লগত আমি 3 পূৰণ কৰোঁ আনচাৰটো হ'ব 3 ৰুট 3 তাৰমানে আমাক এতিয়া বাহুটোৰ মান আছে PA বা AP মানটো হ'ব আমাৰ 3 ৰুট 3 সেন্টিমিটাৰ গতিকে শুদ্ধটো হ'ব অপশ্যন ডি 15 নম্বৰ প্ৰশ্ন অকেন্দ্ৰ বৃত্তৰ PA আৰু PB দুডাল স্পৰ্শক দুডাল 90 ডিগ্ৰী কোণত হালি আছে এটা আগৰ নিচিনা একে অংক যদি বৃত্তৰ ব্যাসাৰ্ধ a সেন্টিমিটাৰ হয় এটো a বুলি কৈছে ব্যাসাৰ্ধটো তেন্তে OP দৈৰ্ঘ্য হল আমাক এতিয়া OP দৈৰ্ঘ্য উলিয়াবলৈ কৈছে আমি জানো দুইটা কোণ OAP ত্ৰিভুজ OAP আৰু ত্ৰিভুজ OPB সৰ্বসম ত্ৰিভুজ গতিকে কোণ দুটা সমান হৈ যাব তাৰমানে এই দুইটা কোণ 45 ডিগ্ৰী হৈ যাব কোণ OPA = 45 ডিগ্ৰী আৰু কোণ OPB দুইটা কোণ 45 ডিগ্ৰী হৈ গল এতিয়া আমি যিকোনো এটা ত্ৰিভুজ লওঁ যদি আমি এই ত্ৰিভুজটোৱে লৈছো OPB এটা আমাৰ 45 ডিগ্ৰী হৈ গল আমাক এডাল দিয়া আছে OB মান দিয়া আছে a সেন্টিমিটাৰ আমি জানো যে sin 45 আমাক দিয়া p/h আমি যদি এই 45 ডিগ্ৰী কোণৰ sin লওঁ sin 45 ডিগ্ৰী ইকুৱেলটো ইয়াত p/h p মানে হৈ গল OB আৰু h মানে হৈ গল OP sin 45 ডিগ্ৰী হ'ব 1/√2 আমি এই OB মান দিয়া আছে a আৰু OP মানটো আমাৰ উলিয়াবলৈ কৈছে গতিকে OP টো আমি বৰ্গকৰণ কৰিলে হ'ব OP হৈ যাব আৰু a লগত যদি √2 পূৰণ কৰা হৈ যাব a√2 সেন্টিমিটাৰ গতিকে শুদ্ধটো হ'ব আমাৰ অপচন a√2 সেন্টিমিটাৰ বি নম্বৰটো ইয়াত শুদ্ধ হ'ব